Hello, my dear students. This is Prasujya sir, and welcome to JNV Guide. আজি এটা আমি ইম্পৰ্টেণ্ট ক্লাছ কৰিব গৈ আছোঁ ফৰ আৱাৰ ইংলিছ মিডিয়াম ষ্টুডেণ্টছ। বহুত ৰিকুৱেষ্ট, বহুত আমি কুৱেৰিজ পাই আছিলোঁ ইংলিছ মিডিয়াম ষ্টুডেণ্টসকলৰ পৰা যে ছাৰ ইংলিছৰ লেংগুৱেজ ক্লাছ কেইটামান আনক, আমি আপোনাৰ ক্লাছৰ কাৰণে ৰৈ আছোঁ। চ' ডেফিনেটলি তোমালোকৰ কাৰণে ক্লাছ আনিছোঁ আজি মই। তোমালোকৰ এইটো কি চাম, আমি পেছেজ চাম। ইংলিছত তোমালোকে অলৰেডি গম পাইছাই যে 4টা পেছেজ আহিব। ইচ পেছেজ উইল কেৰি 5 কুৱেশ্যন and overall total will be 25 marks. Total আমাৰ কিমান নম্বৰ আহিব? 25 নম্বৰ 25 marks আহিব, and I hope each and every student is working hard for your JNV NST entrance exam, যিটো 28 নৱেম্বৰ হ'বলৈ গৈ আছে। 28 নৱেম্বৰ 2026 হ'ব গৈ আছে, আৰু সকলোৱে যাতে চিটটো পোৱা আৰু আমাক মিঠাইটো খুৱাব। অ'কে, চ' আমি ষ্টাৰ্ট কৰোঁ ফ্ৰম আৱাৰ পেছেজ। অ'কে, দিছ ইজ দ্য পেছেজ। So we will begin from this passage. স্ক্ৰীনত ভালকৈ চোৱা, মই পঢ়ি যাম, লগতে তোমালোকেও পঢ়ি যাবা। আৰু আফটাৰ ডেট I will explain the passage, what is written in this passage, and we will discuss accordingly. Okay, ভালকৈ চাই যাবা, আৰু যিমান পাৰোঁ মই চিম্পলকৈ সহজকৈ বুজাব চেষ্টা কৰিম। During the winter holidays, Ananya school organized an educational trip to a wildlife sanctuary. এটা কি হ'ল, আমি ছামাৰ ভেকেশ্যনবিলাক বা বিশেষকৈ আমাৰ উইণ্টাৰ ভেকেশ্যন বা উইণ্টাৰ হলিডেজত বা উইণ্টাৰ তোমাৰ ঠাণ্ডা দিনত আমাৰ কি হয়, স্কুলবিলাকে পিকনিক থাকে, ক'ৰবাত আমাক জুলৈ লৈ যাব, ক'ৰবাত কিবাহত লৈ যাব, আমাক ফুৰাবলৈ নিয়ে। যেনেকৈ খুব ভাল লাগে, আমি একদম আগৰ পৰা প্লেনিং, হৈ মই কিন্তু অমুক চিটত বহিম দেই, মই এইটো চিটত বহিম, তই নবহিবি, মই তোৰ লগত বহিম, এনেকৈ বহিম, আমি নাচিম, আমি এইটো কৰিম সেইটো কৰিম, পূৰা একদম মস্তি আৰু। তো সেই তেনেকৈ আনান্যাই কি হ'ল, এখন স্কুলৰ পৰা তাইক ক'লৈ লৈ গৈছিলে, ৱাইল্ড লাইফ চেঞ্চুৰী। অ'কে, ৱাইল্ড লাইফ চেঞ্চুৰী লৈ গৈছিলে, আৰু ষ্টুডেণ্টছ ট্ৰেভেলড by bus early in the morning and reach the sanctuary after 3 hours. কেই ঘণ্টা পিছত চেঞ্চুৰীটো পালেগে? 3 ঘণ্টাৰ পিছত তোমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো পাইছে। আৰু কিহত গৈছে বুলি কৈছে? বাছত গৈছে বুলি কৈছে। এইবিলাক পইণ্ট ইম্পৰ্টেণ্ট হয়, আৰু আৰ্লি মৰ্ণিং গৈছে বুলি কৈছে। এজ দে এণ্টাৰ্ড দ্য ফৰেষ্ট দে নটিচ টল ট্ৰিজ। কি দেখিলে? জংঘলখনত সোমোৱাৰ পিছত কি দেখিলে? এই পইণ্টটোত ষ্টুডেণ্ট কেইজনে ডাঙৰ ডাঙৰ গছ দেখিলে, ডাঙৰ ডাঙৰ বিশাল গছ, মানে বহুত ডাঙৰ গছ, জংঘলবিলাকত যেনেকৈ বহুত ডাঙৰ গছ থাকে। কালাৰফুল ফ্লাৱাৰ্ছ, ধুনীয়া ধুনীয়া ফ্লাৱাৰ্ছ দেখিছে। বাৰ্ডছ ছিংগিং চুইটলি, কু 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 কুকে চৰাইবিলাকে যেনেকৈ মাতি থাকে, তেনেকৈ তোমালোকৰ দেখিছে ইয়াত। অ'কে, এইখিনি পইণ্ট বহুত বেছি ইম্পৰ্টেণ্ট, কুৱেশ্যন থাকিব পাৰে, আমি অন দ্য গো নটিচ কৰি যাব লাগিব। এতিয়া এই ফৰেষ্টত যেনেকৈ গাইড থাকে, আমি এতিয়া JNV গাইড, ডেট মিনছ হোৱাট, আমি এণ্ট্ৰেন্স এক্সামৰ কাৰণে উই আৰ গাইডিং ইউ, ডেটছ ৱাই উই আৰ গাইড। অ'কে, ডেটছ লাইক, অ'কে, সেইটো বস্তু আমাৰ যেনেকৈ ফৰেষ্ট টুৰিষ্ট এটা স্পটত যাবা, টুৰিষ্ট গাইড থাকে, তেনেকৈ তোমালোকৰ কি হয়, ফৰেষ্ট গাইড থাকে। অ'কে, ফৰেষ্টৰ জংঘলত তোমালোকৰ গাইড থাকে। ৱেলকাম দ্য ষ্টুডেণ্টছ এণ্ড এক্সপ্লেইনড দ্য ইম্পৰ্টেঞ্চ অফ প্ৰটেক্টিং ৱাইল্ড লাইফ। মানে ফৰেষ্টৰ যিজন গাইড আছে, তেওঁ মানে ল'ৰা ছোৱালীবিলাকক এক্সপ্লেইন কৰিছে যে কেনেকৈ জংঘলখনক আমি বচাব লাগে, কেনেকৈ আমি এই জংঘলবিলাকক আমি বচাই ৰাখিলেহে ভৱিষ্যতলৈ আমি থাকিব পাৰিম, আমাৰ প্লেনেটখন থাকিব, নহ'লে গ্ল'বেল ৱাৰ্মিং হ'ব, নহ'লে বহুত ডেষ্ট্ৰাকশ্যন হ'ব, নহ'লে বহুত প্ৰব্লেম হ'বগৈ। অ'কে, চ' এইখিনি বস্তু তোমাৰ ইয়াত কৈছে। তাৰপিছত ইয়াত কৈছে তোমাৰ they saw deer grazing peacefully, monkeys jumping from the tree to tree. মানে কি হ'ল, ডিয়েৰবিলাক য'তে ত'তে ঘূৰি আছে, ইফালে ইফালে খোজকাঢ়ি ঘূৰি ফুৰিছে, ঘাঁহ বন খাই আছে। তাৰপিছত তোমাৰ এতিয়া মাংকিবিলাকে জাম্পিং কৰিছে ইফালে এটা গছৰ পৰা এটা ট্ৰী। এণ্ড দ্য এলিফেণ্ট শ্ল'লি ৱাকিং শ্ল'লি থ্ৰু দ্য ফৰেষ্ট। আৰু হাতীবিলাকে কি কৰে, যেনেকৈ লাহে লাহে খোজকাঢ়ে, তেনেকৈ জংঘলখনত লাহে লাহে খোজকাঢ়ি পেলাই ইফালে ইফালে ঘূৰি ফুৰিছে আৰু বা কিবা খাই আছে। দে অলছ' স্পটেড কালাৰফুল বাটাৰফ্লাইজবিলাক বহুত ৰং বিৰং হয়, বহুত ধুনীয়া লাগে দেখি পেলাই, তেনেকৈ বহুত বাটাৰফ্লাইজ দেখিলে। এণ্ড হিয়াৰ দ্য কল অফ মেনি ডিফাৰেণ্ট বাৰ্ডছ। এতিয়া জংঘল এখনে সোমাই যাবা তোমালোকে, মানাস নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, তাত আমি যেতিয়া যাওঁ তেতিয়া মানে তোমাৰ কি হ'ব, বহুত এনিমেলছ, বহুত বাৰ্ডছ, বহুত তোমাৰ জীৱ জন্তুৱে চেও বাখৰ কৰি থাকে, বহুত তোমাৰ মানে কুকাকৈ ক'ৰবাত মাতি থাকিব, ক'ৰবাত কাজিয়া লাগিব, ক'ৰবাত খেলিয়ে থাকিব, কিবাই কৰিব, সেই তেনেকুৱা খুব ভাল লাগে তোমাৰ এতিয়া। আৰু এই এনভাইৰমেণ্টৰ বস্তুখিনি, এই নেচাৰ ৰিচোৰ্চখিনি
কনজাৰ্ভ কৰাটো ইটছ আৱাৰ ডিউটি। আমি য'তে ত'তে গৈ পেলাই গছ কাটিব নালাগিব, আমি ডিষ্ট্ৰাকশ্যন কৰিব নালাগিব, আমি প্লাষ্টিকছ পেলাব নালাগিব। উই হেভ টু কনজাৰ্ভ। আমি এইখিনি বস্তু ভালকৈ ৰাখিব লাগিব ফৰ আৱাৰ কাণ্ট্ৰি, ফৰ আৱাৰ ষ্টেট, ফৰ আৱাৰ প্লেনেট। অ'কে, দ্য গাইড এক্সপ্লেইন ডেট ফৰেষ্ট প্ৰভাইড ফুড। এতিয়া গাইডজনে মানে বুজাইছে যে ফৰেষ্টে কি হয়, খাদ্য বস্তু দিয়ে, চেল্টাৰ দিয়ে তোমাৰ, তাৰপিছত ধুনীয়া ক্লিন এয়াৰ দিয়ে, ফ্ৰেছ এয়াৰ দিয়ে তোমাৰ। এতিয়া হি অলছ' ৱাৰ্ড ডেট কাটিং ট্ৰিজ এণ্ড হাণ্টিং এনিমেলছ কুড ডেষ্ট্ৰয় দ্য বেলেঞ্চ অফ নেচাৰ। তেওঁ সেইটোও কৈছে যে গছ কটা, জীৱ জন্তুক মাৰা, নেচাৰ ৰিচোৰ্চ ডেষ্ট্ৰয় কৰাটো, নেচাৰেল যিখন পৃথিৱী আছে সেই নেচাৰেল পৃথিৱীৰ যিটো বেলেঞ্চ, নেচাৰৰ বেলেঞ্চটো ক'ৰবাত না ক'ৰবাত হেৰাই যায়। এতিয়া শিৱসাগৰত বানপানী যে হৈ গৈছে অকস্মাতত, হঠাতে বানপানী যে হৈ গৈছে, কিয় হৈছে? এভৰিবডি ন'জ যে বহুত গছ কটা গৈছে পাহাৰত, তাৰ এৰিয়াটোত বহুত এক্সট্ৰিম লেভেল ডিষ্ট্ৰাকশ্যন হৈছে, সেইবাবে নেচাৰটো ডিছবেলেঞ্চ হৈ পেলাই পূৰা ফ্লাড হৈ গৈছে, এক্সট্ৰিম লেভেল। সেই বস্তুটো তোমাৰ এতিয়া দ্য ষ্টুডেণ্টছ প্ৰমিছ টু প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট বাই প্লেণ্টিং ট্ৰিজ এণ্ড এভইডিং প্লাষ্টিক ৱেষ্ট। ষ্টুডেণ্টছবিলাকে প্ৰমিছ কৰিছে যে আমি এনভাইৰনমেণ্টটো ভালকৈ ৰাখিম, প্লাষ্টিক ৱেষ্ট আমি য'তে ত'তে নেপেলাওঁ, ভালকৈ বস্তুখিনি ৰাখিম, তেতিয়াহে আমাৰ প্লেনেটটো ভালকৈ থাকিব, তেতিয়াহে আমি জীয়াই থাকিব পাৰিম, নহ'লে আমি জীয়াই থাকিব নোৱাৰিম ইমান এক্সট্ৰিম হিট বা ইমান ডিষ্ট্ৰাকশ্যন হৈ গ'লে। বিফ'ৰ ৰিটাৰ্ণিং হোম দে ভিজিটেড এ নেচাৰেল মিউজিয়াম হুৱেৰ দে লাৰ্ণ এবাউট এণ্ডেঞ্জাৰ্ড এনিমেলছ এণ্ড কনজাৰ্ভেশ্যন এফৰ্টছ। এণ্ডেঞ্জাৰ্ড এনিমেলছ যিবিলাক নাইকিয়া হৈ গৈছে বা তেনেকৈ এনিমেলছ যিসমূহ আছে সেইবিলাকৰ কনজাৰ্ভেশ্যন কেনেকৈ কৰিছে বা কেনেকৈ কনজাৰ্ভ কৰিছে এনিমেলছবিলাক বা প্লেণ্টছবিলাক কেনেকৈ ৰাখিছে ভালকৈ, সেইবিলাকৰ ওপৰত তেওঁলোকে কি কৰিছে, বস্তুখিনি মিউজিয়ামটোত দেখাইছে আৰু যিবিলাক এনিমেলছৰ ওপৰত আছে। দ্য ট্ৰিপ ৱেৰ এনজয়েবল এজ ৱেল এজ এডুকেশ্যনেল। অ'কে, এণ্ড এভৰি ষ্টুডেণ্ট ৰিটাৰ্ণ উইথ আনফৰগেটেবল মেমৰিজ। মানে ট্ৰিপটো বহুত বেছি এনজয়িং আছিলে, বহুত বেছি ভাল লাগিলে আৰু বহুতখিনি শিকিব পাৰিলে তোমাৰ এতিয়া। আৰু ঘৰত অহাৰ পিছত মানে সেই মেমৰিবিলাক, এতিয়া মই যেতিয়া ট্ৰিপত গৈছিলোঁ ফাৰ্ষ্ট আমাৰ লগৰবিলাকৰ লগত স্কুলৰ পৰা, সেই বস্তুখিনি এতিয়াও মোৰ মনত আছে। এতিয়া মোৰ ব্ৰেইনৰ ক'ৰবাত না ক'ৰবাত মেমৰিটো ষ্ট'ৰ হৈ ৰৈ আছে। কেতিয়াবা লগৰবিলাকৰ লগত ডিছকাছ কৰিলে, কেতিয়াবা কথা পাতিলে মনত পৰে সেইবিলাক, কিয়া দিন থে, তেনেকুৱা টাইপত আৰু। তো পিছলৈও তোমালোকে এইবিলাক বস্তু মনত থাকিব। অ'কে, চ' এতিয়া আমি গম পালোঁ কাহিনীটোত কি হৈছে। প্ৰথম কথা হ'ল, আমি যদি ভালকৈ ৰিডিং দিব নোৱাৰোঁ, আমি যদি ভালকৈ শব্দবিলাক ৱৰ্ডবিলাক পঢ়িব নোৱাৰোঁ, আনফৰগেটেবল, এইটো কি বস্তু? ৱৰ্ডটো যদি আমি পঢ়িবই নাজানো, ৱৰ্ডটো যদি আমি ৰিডিং দিবই নাজানো, কেনেকৈ তুমি বস্তুটো কৰিবা কোৱাচোন, কেনেকৈ তুমি পঢ়িবা কোৱা? সেইবাবে সকলোকে মোৰ ৰিকুৱেষ্ট থাকিলে যে ইটছ এণ্ড এভৰি ওৱান, সকলো ষ্টুডেণ্টে ভালকৈ তোমালোকে ৰিডিং দিয়া, ৰিডিং দিলেহে বস্তুবিলাক পাৰিবা দেই। প্ৰেক্টিচ কৰিব লাগিব, প্ৰেক্টিচ নকৰিলে নোৱাৰিবা। হোৱাই ডিড দ্য ষ্টুডেণ্টছ ভিজিট দ্য ৱাইল্ড লাইফ চেঞ্চুৰী? কিয় গৈছিলে? পিকনিক কৰিব গৈছিলে, শ্বপিং কৰিব গৈছিলে নে খেলিব গৈছিলে? কি কৰিব গৈছিলে? আমাৰ ফৰ এ এডুকেশ্যনেল ট্ৰিপ। কিয় গৈছিলে? এটা এডুকেশ্যনেল ট্ৰিপৰ কাৰণে তোমাৰ গৈছিলে ষ্টুডেণ্ট কেইজন। অ'কে, তাৰপিছত আমি যদি চাওঁ, হোৱাট ডিড দ্য গাইড এক্সপ্লেইন টু দ্য ষ্টুডেণ্ট? গাইডে ষ্টুডেণ্ট কেইজনক কি এক্সপ্লেইন কৰিলে তোমাৰ এতিয়া? গাইডে ষ্টুডেণ্ট কেইজনক কি এক্সপ্লেইন কৰিলে সেইটো তোমাক সুধিছে। তো আনচাৰটো তোমালোকে কমেণ্ট বক্সত কোৱা মোক এবাৰ। হাউ টু বিল্ড হাউচ, কি হ'ব? হাউ টু বিল্ড হাউচ, how to the importance of protecting wildlife, how to cook food, the history of village, কোনটো হ'ব তোমাৰ এতিয়া? এতিয়া গাইডে ষ্টুডেণ্টছবিলাকক কি কৰিবলৈ মানে এক্সপ্লেইন কৰিছিলে? হাউ টু বিল্ড হাউচ নহয়, হাউ টু কুক ফুড নহয়, দ্য হিষ্ট্ৰী অফ ভিলেজ, ভিলেজৰো নহয়, কি হয় তোমাৰ এতিয়া? আমাক কি শিকাইছিলে? দ্য ইম্পৰ্টেঞ্চ অফ প্ৰটেক্টিং ৱাইল্ড লাইফ, মানে কেনেকৈ ৱাইল্ড লাইফটো প্ৰটেক্ট কৰিব লাগে সেইটো বস্তু তোমাক শিকাইছিলে। অ'কে, নেক্সট কুৱেশ্যনটো চাওঁ।
কি আছে এন্টোনিম সিনোনিমছৰ ওপৰত কোৱেশ্চন আছে দেই ইয়েছ most important part synonyms সুধিছে তোমাক the word mean the same as protecting protectingৰ মানে same as কি সুধিছে protectingৰ মানে কি হ'ব synonym মানে তোমাৰ same শব্দ একেটা ৱৰ্ডৰ same meaning আৰু তোমাৰ ক'ব গ'লে একেটা শব্দৰে same meaning তোমাৰ এটা ক'ব গ'লে ওকে protecting তোমাৰ কি হ'ব destroy নহ'ব ignoring নহ'ব living নহ'ব কি হ'ব conserving protecting টো same word same meaning or যদি চাও conserving টো হ'ব দেই conserving তাৰপিছত ইয়াত কৈছে which word is the opposite of peacefully opposite সুধিছে antonym সুধিছে তোমাৰ peacefully quietly মানে peacefully হয় তোমাৰ calmly peacefully হয় slowly peacefully হয় কিয় violence destruction destroy violence পুৰা একদম তোৰ ফোৰ कर देंगे हम তেনেকুৱা টাইপৰ যেনেকৈ তোমালোকে ফ্ৰী ফায়াৰ খেলা ঐ মাৰ ঐ মাৰ এনেকৈ থাকা পাবজি খেলা কিবা খেলা সেইবিলাক যেনেকৈ সেইটো ভায়োলেন্স ওকে হোৱাট লেসন ডিড দ্য ষ্টুডেন্ট লাৰ্ন ফ্ৰম দ্য ট্ৰিপ ষ্টুডেন্টছে কি শিকিলে ট্ৰিপটোত তোমাৰ ভাত বনাব শিকিলে নে মাংস বনাব শিকিলে নে খাবলৈ শিকিলে নে গাড়ী চলাব শিকিলে নে কি শিকিলে সেইটো বস্তু তোমাক সুধিছে তুমি যদি পেছেজটো ভালকে নপঢ়া তাত কি লিখা আছে যদি নুবুজা মই এইটো পেছেজ প্ৰথমবাৰ পঢ়ি আছো আগতে মই পঢ়া নাই পেছেজটো মই প্ৰথমবাৰ পঢ়ি আছো ফাৰ্ষ্ট পঢ়োঁতে মই মনত থাকি গৈছে যে শব্দখিনি কি আছিল তাত কি কৈছিলে কি নাই কোৱা এতিয়া বুজিছা তো সেইকাৰণে প্ৰথমবাৰ পঢ়োঁতে তোমালোকে কি আছে কি নাই বুজি যাব লাগিব তেতিয়াহে তোমালোকৰ আনসাৰটো ওলাব ওকে হোৱাট লেসন ডিড দ্য ষ্টুডেন্ট লাৰ্ন ফ্ৰম দ্য ট্ৰিপ কি শিকিলে ট্ৰিপটোৰ পৰা তোমালোকৰ ফৰেষ্ট শুড বি কাট ডাউন ফৰেষ্ট শুড বি প্ৰটেক্টেড সৰি এটা বস্তু ইয়াত থাকিলে ওকে ফৰেষ্ট শুড বি কাট ডাউন নহ'ব আনসাৰ ৱাইল্ড লাইফ এণ্ড ফৰেষ্ট শুড বি প্ৰটেক্টেড অপশ্যন নম্বৰ বি টো হ'ব পাৰে নিচিনা লাগে এনিমেলছ শুড লিভ ইন চিটিজ ফৰ নেচাৰ নো অপশ্যন নম্বৰ চি নহ'ব অপশ্যন নম্বৰ ডি প্লাষ্টিক ইজ গুড नहीं होगा ऑप्शन नंबर बी इज द राइट आंसर वाइल्ड लाइफ एंड फॉरेस्ट शुड बी प्रोटेक्टेड ओके protect কৰি থব লাগিব আমাৰ অপশ্যন নম্বৰ বি উইল বি দা ৰাইট আনসাৰ সো এনেকৈ আমি বস্তুটো চাম ফাৰ্ষ্ট টাইম মই পেছেজটো যেতিয়া পঢ়ি গৈছো ফাৰ্ষ্ট টাইম পেছেজটো পঢ়োঁতেই মই কি হৈছে মই গম পাইছো যে ইয়াত কি লিখা আছিলে মাংকি জাম্পিং কৰিছিলে ক'ত পিচফুলি আছিলে ক'ত নেচাৰ কনজাৰ্ভ কৰিবলৈ ক'ত গাইড আছিলে এইটো যেন মোৰ ব্ৰেইনত ষ্ট'ৰ হৈ গৈছে এই ৱৰ্ডখিনি মই কনচিয়াছলি মই মন দি পঢ়িছো মেইন বস্তুটো কি মই মন দি পঢ়িছো পেছেজটো প্ৰথমবাৰ মই পঢ়িছো আগতে পঢ়া নাই মই এনেই কোৱা নাই সঁচা কথাই মই যিখিনি পঢ়িলো শব্দখিনি বা বস্তুখিনি মই মন দি পঢ়িছো তেতিয়াহে মই আনসাৰটো উলিয়াব পাৰিছো তোমালোকে যদি মন দি নপঢ়া বস্তুখিনি যদি ভালকে নপঢ়া তেতিয়াহ'লে কিন্তু নোৱাৰিবা দেই ষ্টুডেণ্টছ প্লিজ মই ৰিকুৱেষ্ট কৰিছো সকলোৱে ভালকে চোৱা ভালকে পঢ়া আৰু উই আৰ উইথ ইউ এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ জেএনভি গাইড চেনেল এণ্ড লাইক এটা দবা দিবা বৰ ভাল লাগিব আৰু সকলোৱে ভালকে পঢ়ি কি কৰিব লাগিব চিটটো ল'ব লাগিব আৰু অপাৰেশ্যন মিঠাই এটাই বস্তু অপাৰেশ্যন মিঠাই ডেট মিনছ চিটটো লৈ আমাক মিঠাইটো খুৱাব লাগিব চিটটো লৈ আমাক মিঠাইটো খুৱাব লাগিব উই আৰ এগাৰলি ৱেইটিং ফৰ দ্য মুমেণ্ট ঠিক আছে ষ্টুডেণ্টছ সকলোৱে ভালকে থাকিবা এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৱাৰ ক্লাছেছ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ